এই ভিডিওটো যদি আপুনি স্কিপ কৰে তেনেহলে আপুনি গমেই নাপাব এসময়ত নৰবলি দিয়া শালখন কেনেকুৱা আছিল বা নৰবলি দিয়া দাখন লগতে আৰু বহু নজনা কথা যে নৰবলি যে হৈছিল তাৰ প্ৰমাণ স্বৰূপে যিখন বলি দিয়া এটো আছে আৰু যিখন বলি তিলৰ মানে নিৰ্মিত আছিল বলি শালখন যে বৰ্তমান ভগ্ন অৱস্থা এই সময়ত মানে নৰবলি যিয়ে হৈছিল নিজে আহি হেনো ডিঙি পাতি দিছে মাটিকে বুজিলেই নহয় অসমৰ ইতিহাসৰ নজনা কিছু পৃষ্ঠা লুটিয়াবলৈ আমি আহি পালো উদালগুৰি জিলাৰ হৰিচিঙাৰ মুৰা দেৱালয় হৈছে সাংঘাতিক জাগ্ৰত আৰু ইয়াত দেৱী শক্তিৰ দেৱী সতীৰ দেৱী পাৰ্বতীৰ পূজা কৰা হয় দক্ষ যজ্ঞত দেৱী সতীয়ে যেতিয়া নিজৰ প্ৰাণ ত্যাগ কৰিছিল তাৰ পাছত মহাদেৱে তেওঁৰ মৃত শৰীৰলৈ অনাই বনাই কান্দি কান্দি ঘূৰি ফুৰিছিল আৰু তাকে দেখি বিষ্ণুৱে যেহেতু মহাদেৱে এনেদৰে ঘূৰি থাকিলে সৃষ্টি নচলিব সেইবাবে বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে দেৱী সতীৰ সেই মৃত শৰীৰ কেইবাটাও খণ্ডত কাটি টুকুৰা টুকুৰি কৰিবলগীয়া হৈছিল আৰু দেৱী সতীৰ সেই পবিত্ৰ শৰীৰৰ যি অংগ যতেই পৰিছিল পৃথিৱীৰ যতেই পৰিছিল তাতে শক্তিপীঠৰ সৃষ্টি হৈছিল আৰু জনবিশ্বাস অনুসৰি দেৱী সতীৰ মূৰ ভাগ মুৰা দেউলত মানে উদালগুৰি জিলাৰ হৰিচিঙাৰ মুৰা দেউলত তেওঁৰ মূৰ ভাগ মানে মূৰটো তেওঁৰ পতিত হৈছিল বুলি জনবিশ্বাস আছে আৰু সেইবাবে এই ঠাইখিনি সাংঘাতিক জাগ্ৰত সাংঘাতিক পবিত্ৰ আৰু শক্তিপীঠ বুলি বহুতেই গণ্য কৰে কোৱা হয় যে মুৰা দেউলত এসময়ত নৰবলি হৈছিল আৰু নৰবলি কোনেও কাকো জোৰ কৰি দিয়া নাছিল দেই আচলতে দেৱীৰ ওচৰত কোনো লোকে আহি নিজেই নিজক সমৰ্পণ কৰিছিল আৰু এই যে দাখন দেখিছে এই দাখন হেনো নৰবলি দিয়া দা হয় একদম বহু বছৰ পুৰণি দাখন এখন দাৰি নৰবলি দিয়া হৈছিল কিন্তু কোনো লোকক মানে নৰবলি দিয়া নাছিলে নিজেই নৰবলি দিয়া শালখনত ব্যক্তিজন আহি পৰি দিছিল আৰু এই দাখন নিজে সেই ব্যক্তিজনৰ ডিঙিত আহি পৰিছিল আৰু তেনেদৰে নৰবলি হৈছিল আৰু নৰবলি ৰাতিৰ ভাগত হৈছিল বুলি প্ৰবাদ আছে বা বহুতেই কোৱা শুনিছো আৰু এই মন্দিৰৰ পুৰোহিতৰ লগত কথা পাতিয়ে মই এইখিনি তথ্য আপোনালোকক জনাইছো মা কামাখ্যাৰ লগত মুৰা দেৱালয়ৰ এটা উতঃপুত সম্পৰ্ক আছে আৰু বৰ ধুনীয়া কাহিনী এটা জড়িত হৈ আছে মা কামাখ্যাৰ লগত মুৰা দেৱালয়ৰ মানে মা কামাখ্যা দেৱালয়ত কেন্দু কলাই বুলি এজন পুৰোহিত আছিল আৰু তেওঁ প্ৰতিদিনেই সন্ধিয়া মা কামাখ্যাক আৰতি কৰিছিল আৰু সেই সময়ত তেওঁ মা কামাখ্যাক দৰ্শন কৰিছিল তেওঁ মা কামাখ্যাক দৰ্শন কৰিয়ে তেওঁ আৰতি কৰিছিল মাক খুব আনন্দৰে কিন্তু এসময়ত কি হ'ল কোচ ৰজাই এই কথাটো গম পালে আৰু কোচ ৰজাই কেন্দুকলাই নামৰ পুৰোহিতজনক ক'লে যে মোকো দৰ্শন কৰাব লাগিব মা কামাখ্যাক যিদৰে আপুনি সন্ধিয়া আৰতিৰ সময়ত মাক দৰ্শন কৰে ঠিক একেদৰে ময়ো মাক দৰ্শন কৰিব বিচাৰো তেতিয়া পুৰোহিতজনে ক'লে এয়া সম্ভৱ নহয় কাৰণ এয়া মা আৰু ভক্তৰ কথা কিন্তু সেই কথা কোচ ৰজাই নামানিলে আৰু তেওঁক প্ৰাণে মাৰাৰ ভাবুকি দিলে তেওঁ কোচ ৰজাই তেওঁক ক'লে পুৰোহিতক ক'লে যে যদি আৰতিৰ সময়ত মোক দৰ্শন কৰোৱা নহয় মা কামাখ্যাক তেনেহলে মোৰ হাতত তোমাৰ মৃত্যু হ'ব তেতিয়া কেন্দুকলাই ভাবিলে যে কোচ ৰজাৰ হাতত মৃত্যুবৰণ কৰাতকৈ মা কামাখ্যাৰ হাতত মৃত্যুবৰণ কৰাই আচলতে শ্ৰেষ্ঠ হ'ব আৰু সেইবাবে এদিন সন্ধিয়া তেওঁ আৰতি কৰি থকাৰ সময়ত কোচ ৰজাক মনে মনে দূৰৰ পৰা চাবলৈ ক'লে আৰু কোচ ৰজাই মা কামাখ্যাক দৰ্শন কৰিলে লগতে কেন্দুকলাইও আৰতি কৰি মাক দৰ্শন কৰি আছিলে আৰু আৰতি শেষৰ সময়ত যেতিয়া আৰতি শেষ হ'ল তাৰ পাছত মা কামাখ্যাই খঙতে তেওঁক এক চৰ মানে কেন্দুকলাই নামৰ পুৰোহিতজনক এক চৰ মাৰিলে আৰু সেই এটা চৰত তেওঁৰ মূৰটো কেন্দুকলাইৰ মূৰটো পুৰোহিতজন যিজনৰ নাম আছিল কেন্দুকলাই তেওঁৰ মূৰটো আহি মুৰা দেউলত পতিত হ'ল মানে জিলাৰ হৰিচিঙাৰ মুৰা দেউলত কেন্দুকলাই নামৰ সেই পুৰোহিতজনৰ মূৰটো পতিত হ'ল মাৰ এটা চৰত গতিকে কেনেকুৱা সাংঘাতিক জাগ্ৰত কেনেকুৱা ধুনীয়া এটা ইতিহাস মুৰা দেউলৰ এবাৰ ভাবি চাবচোন মুৰা দেৱালৰ এই তথ্যখিনি আপোনালোকক দিব পাই মোৰ বহুত বেছি ভাল লাগিল হয়তো আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাই থওঁ মুৰা দেৱালৰ ভিতৰৰ যিটো কুণ্ড সেই কুণ্ডটোৰ পানী যদি আপোনালোকে বসন্ত বা তেনেকুৱা ধৰণৰ অসুখ হ'লে যদি আপোনালোকে ভক্তিভাৱে গ্ৰহণ কৰে তেনেহ'লে অতি সোনকালে সেই ৰোগ নিৰাময় হয় ধন্যবাদ